ৰাইজে ৰঙাজান চাহ বাগিচা সমূহ ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আপোনালোকে সকলো অৱগত, অসমত থকা সকলো জনগণো অৱগত। আপোনালোকে গম পাইছে যে বিশেষকৈ বোকাখাট মহকুমাৰ অন্তৰ্গত ৰঙাজান চাহ বাগিচাৰ হাতীকুলি চাহ বাগিচাত অসম চৰকাৰে লগতে জিলা প্ৰশাসনে চাহ জনগোষ্ঠীৰ লোকসকলে খেতি কৰা মাটি, তেখেতসকলে খেতি কৰা মাটি বণিক গোষ্ঠী গতাই দিয়াৰ এটা যি সিদ্ধান্ত, হতকাৰী সিদ্ধান্ত লৈছে, আমি অসম স্বাধীন ছাত্ৰ সন্থা আৰম্ভণিৰ পৰা বিৰোধী কৰি আছোঁ। আৰু ইয়াৰ এই কথাবিলাক কোনো ধৰণৰ স্পষ্ট নহ'ল। আজি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মধ্যে চাহ জনগোষ্ঠী, আৰু চাহ জনগোষ্ঠীৰ লোকসকল 200 বছৰ অসমত বসবাস কৰাৰ পিছতো ভৰিৰ তলত এডোখৰো মাটি নাই। তেনেস্থলত অসম চৰকাৰে বাৰে বাৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ খেতি কৰা মাটি হওক, আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ হাতীকুলি চাহ বাগিচা চাহগছ থকা মাটি, চাহগছ প্লেণ্টেশ্যন থকা মাটি উচ্ছেদ কৰি পেলাই তেখেতসকলে তাজ হোটেল নিৰ্মাণ কৰিব লৈছে। ৰঙাজানত হালোৱা আনিছে, তেখেতসকলে হায়াত হোটেল বনাব লৈছিলে। সম্পূৰ্ণভাৱে আমি বিৰোধ কৰিছোঁ আৰু আৰম্ভণিৰ পৰা কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ আৰম্ভণি থাকিব। গতিকে চাহ শ্ৰমিকসকল সহজ সৰল মানুহ আছে। বিভিন্ন সময়ত আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰি আহিছোঁ যে চাহ শ্ৰমিকসকল বসবাস কৰা মাটিডোখৰ পট্টাৰ কাৰণে আমি আবেদন কৰি আছোঁ। যিসকল ভোগ দখল কৰি আছে সেইসকলক মাটিৰ পট্টাৰ কাৰণে আমি আবেদন কৰাৰ পৰিৱৰ্তে আমি দেখিছোঁ যে উল্টা খৰ মাৰিছে। উল্টা খৰ মাৰি পেলাই তেখেতসকলে চাহ শ্ৰমিকসকলৰ মাটিবিলাক বণিক গোষ্ঠী হস্তান্তৰ কৰিছে। তাক লৈ পেলাই আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াক কোনো কাৰণত হ'ব নিদিওঁ, এই কথা স্পষ্ট। সেইকাৰণে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সম্পাদক জগদীশ বৰাক ডাঙৰীয়া আহিছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অমনিত গড় ডাঙৰীয়া আছে, ব্ৰাঞ্চৰ আমাৰ সভাপতি সুৰজিৎ পাইক সম্পাদকৰ নেতৃত্বত, অমৃত সাগৰৰ নেতৃত্বত আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰৰ লগতে জিলা প্ৰশাসনক সকীয়াই দিছোঁ যে চাহ শ্ৰমিকসকলক যদি সঁচা হিতৰ বাবে কাম কৰিছে, তেখেতসকলৰ মাটিৰ পট্টা দিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা দাবী জনাইছোঁ। আৰু চাহ শ্ৰমিকসকল বহুত সহজ সৰল মানুহ, আৰু আমি আপোনালোকে দেখিছে যে চৰকাৰখন বনাৰ ক্ষেত্ৰত চাহ শ্ৰমিকৰ যথেষ্ট অৱদান আছে। 15 বছৰত কংগ্ৰেছক উভৰাই বিজেপিক এটা সমৰ্থন জনাই পেলাই আমি বিজেপিক আমি সমৰ্থন জনাইছে শ্ৰমিকসকলে। তো বিজেপি চৰকাৰখনো জানিব লাগে যে চাহ শ্ৰমিকসকলক এনেধৰণৰ হিতৰ বাবে কাম কৰিব লাগিব। গতিকে চাহ শ্ৰমিকসকল সহজ সৰল মাৰোঁ, যেতিয়া উল্টা খৰ মাৰিব, ইউটাৰ্ণ মাৰিব, তেতিয়া কিন্তু চৰকাৰে কিন্তু এই শ্ৰমিকসকলক ৰখাব নোৱাৰে। সেইকাৰণে কৈছোঁ যে চাহ শ্ৰমিকসকলক বণিক গোষ্ঠীক মাটি গতাৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা দাবী জনাইছোঁ। স্বাধীন ছাত্ৰ সন্থাৰ যথেষ্ট দাবী আছে, দাবী কৰি দাবী আছে। কিন্তু মূলতঃ আজি যি স্বাধীন ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিবলগীয়া হ'ল, তাৰ মূল কাৰণটো হৈছে যে চাহ জনগোষ্ঠীসকলক যি বৰ্তমানৰ অসম চৰকাৰ, ভাৰত চৰকাৰে যি আমাক যিটো আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যে তেখেতলোকে কৈছিল যে চাহ জনগোষ্ঠীসকলৰ জাতি ভেটি মাটি যি সুৰক্ষা প্ৰদানৰ কথা কৈছিল, সেই সুৰক্ষা প্ৰদানৰ কথাত আজি তেখেতলোকে পিছফাল গৈছে। আমাৰ কোনো ধৰণৰ আমাৰ যি দাবী আছে, দাবীখিনি পূৰণ চাতে কিন্তু নাকচ কৰিছে। তেখেতলোকে আমাক কৈছিলে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চাহ জনগোষ্ঠীসকলক ভূমি পট্টা প্ৰদান কৰা হ'ব, জনজাতিকৰণ প্ৰদান কৰা হ'ব আৰু মজুৰি বৃত্তি প্ৰদান কৰিব। কোনো এটা কাৰ্যসূচী, কোনো এটা তেওঁলোকে যি দাবী, এই দাবীখিনি পূৰণ নকৰিলে। আজি দেখিব পাইছোঁ যে চাহ জনগোষ্ঠীসকলৰ ভূমি পট্টাৰ পৰিৱৰ্তে তেখেতলোকে কিন্তু চাহ জনগোষ্ঠীসকলে ইয়াৰ পৰা ইয়াত উচ্ছেদ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে। আমি কাজিৰঙাত দেখিব পাইছোঁ যে হাজাৰ হাজাৰ শ্ৰমিকক ইয়াৰ পৰা খেদি দিয়া যি চক্ৰান্ত ৰচনা কৰিছে, তাৰ বাবে আজি কিন্তু ইয়াত সমগ্ৰ ৰাইজ ইয়াত উপস্থিত হৈছে আৰু ইয়াত প্ৰতিবাদ জনাইছোঁ যে চৰকাৰক প্ৰথমতে আমাৰ দাবী পূৰণ কৰক, আমাৰ ভূমি পট্টা প্ৰদান কৰক, তাৰপিছত উন্নয়নৰ কথা ইয়াত আহিব। হায়াত নহয়, অন্যান্য আৰু অনুষ্ঠান ইয়াত গঢ় তোলক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। প্ৰথম হৈছে যে চাহ জনগোষ্ঠীৰ যিটো আমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতিটো আছিল যে চাহ জনগোষ্ঠীৰ প্ৰথমতে ভূমি পট্টা প্ৰদান কৰা হ'ব। আৰু আজি সেই যিটো ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি কৈছিলে, এই ভূমিয়ে কিন্তু আজি কিন্তু অন্য গোষ্ঠীক, বনীয়া গোষ্ঠীক আজি গোটাই দিয়া হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা জনাইছোঁ সেই চৰকাৰক, যিটো চৰকাৰে আমাৰ ওপৰত এটা বিশ্বাস প্ৰদান কৰিছিলে। আজি বিশ্বাস কিন্তু সম্পূৰ্ণভাৱে নিষ্কাত হৈছে। গতিকে পোনচাতে যদি সেই মাটি আমাক যদি পট্টা প্ৰদান নকৰে, তেতিয়াহ'লে তাৰ কাৰণে আমি যি ধৰণৰ কাৰ্যসূচী লওক, আমি কাৰ্যসূচী কিন্তু ল'ব কাৰণে বাধ্য থাকিম। নিশ্চিতভাৱে আমাৰ যিটো দাবী আছিলে যে আমাক কিন্তু চাহ জনগোষ্ঠীসকলৰ ভূমি পট্টা প্ৰদান কৰিব আৰু যিটো মাটি আজি অন্য বনীয়া গোষ্ঠীক যে দি আছে, সেইটো খেতি কৰি থকা মাটি। আজি হাজাৰ বছৰ ধৰি পেলাই শ্ৰমিকসকলে তাত খেতি বাতি কৰি পালন দি আছিলে, জীৱন জীৱিকাৰ কথা আছিলে। আজি কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ কেৱল নিজৰ দাদাগিৰি, নিজৰ আজি অহংকাৰত আজি এই শ্ৰমিকসকলক কিন্তু ইয়াৰ পৰা আঁতৰাই কিন্তু তাত বেলেগ এটা মানুহক, ইয়াত পুঁজিপতি মানুহক
ইয়াত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কেতিয়াও নামানো। প্ৰথমতে ইয়াত পট্টাৰ কথা আহিব, তাৰপিছত উন্নয়নৰ কথা আহিব। প্ৰথম অধিকাৰৰ কথা আহিব, তাৰপিছত উন্নয়নৰ কথা আহিব।